আমাৰ যিখন হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানখন, তো এইখনেই হৈছে আমাৰ দ্বিতীয়খন বৃন্দাবন বুলি ক'ব লাগিব। মোৰ ভাষাত কৈছোঁ আৰু দ্বিতীয়খন বৃন্দাবন বুলি। তো কাৰণ ইয়াত ৯৯,৯৯৯টা শিৱলিংগ পোৱা গৈছে। তো এইখনেই হৈছে আমাৰ মোৰ মতে দ্বিতীয়খন বৃন্দাবন বুলি ক'ব লাগিব। কাৰণ তো ইমান ধুনীয়া দেখিছে, ইমান ধুনীয়া। হাই গাইজ, ৱেলকাম বেক টু মাই দীপাংকৰ ভিলেজ ব্লগ। আৰু আজি আমি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে এখন মানে এনেকুৱা ঠাই আছে য'ত আছে আমাৰ ৯৯,৯৯৯টা মানে শিৱলিংগ পোৱা গৈছে। আৰু তাত আমি আজি গৈ আপোনালোকক দেখুৱাম। তো আজি ভিডিঅ'টো মানে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোক চাই থাকিব। এটা ধুনীয়া মানে আমাৰ তীৰ্থস্থান য'ত আছে আমাৰ ওচৰতে, ঘৰৰ ওচৰতেতো আমি এনেকৈ চাইকেল লৈ গৈ আছোঁ। তো আমি এতিয়া আহি পাই গ'লোঁ সৈনিক স্কুলৰ গেটখন। আৰু দেখিছে এখন দুৰ্গা পূজা হ'বলৈ গৈ আছে। সৈনিক স্কুলৰ আগে এখন দুৰ্গা পূজা হ'বলৈ গৈছে ডাঙৰকৈ। তো আমি আৰু কিছু সময় পিছত আমাৰ পাম শ্ৰী সূৰ্য পাহাৰখন। তো গাইজ, আমি ফাইনেলি আহি পাই গ'লোঁ। দেখিছে আমাৰ যিখন হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানখন, তো এইখনেই হৈছে আমাৰ দ্বিতীয়খন বৃন্দাবন বুলি ক'ব লাগিব। মোৰ ভাষাত কৈছোঁ আৰু দ্বিতীয়খন বৃন্দাবন বুলি। তো কাৰণ ইয়াত ৯৯,৯৯৯টা শিৱলিংগ পোৱা গৈছে। তো এইখনেই হৈছে আমাৰ মোৰ মতে দ্বিতীয়খন বৃন্দাবন বুলি ক'ব লাগিব। কাৰণ দেখিছে এইখন গেট, আৰু এইখনত মেলা হ'বলৈ গৈ আছে আমাৰ ফেব্ৰুৱাৰীত। এখন ইয়াত ডাঙৰ মেলা বহে য'ত নেকি আমাৰ ইয়াতে মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিবলৈ দেখিবলৈ পোৱা যায়। তো আমি এইটো এতিয়া ভিতৰলৈ আপোনালোকক লৈ গৈ দেখুৱাম। ইয়াতে বহুত দেখিব লগা বস্তু আছে। এইখনত মানে ডাঙৰ ডাঙৰ শিল পাথৰ মানে তাতে শিৱলিংগ মানে কিছুমান মানে কিবা কৰা হৈছে, পোৱা গৈছে। তো তালৈকে গৈ আপোনালোকক ভালকৈ দেখুৱাম। তো আপোনালোকে নিশ্চয় মোৰ লগত চাই থাকক ভিডিঅ'টো। বহুত ভাল লাগিলে এনেকুৱা এখন, দেখিছে এনেকুৱা এখন মহাপীঠ যে আমাৰ ওচৰতে আমি পাইছোঁ। আমাৰ ওচৰতে এনেকুৱা এখন মহাপীঠ পাইছোঁ। তো আমি বহুত আনন্দিত, কাৰণ ইয়াতে আহিলে মন একদম সম্পূৰ্ণ যি মনত যি বেয়া আমাৰ যি এটা অশান্তি হৈ থাকে, তো ইয়াতে আহিলে বহুতে মানে একদম মন চন ভাল লাগি যায়। তো ইয়াতে এইবোৰ দেখিছোঁ মোৰ পিছফালে কেনেকুৱা, এইবোৰ যেতিয়া মেলা হয় ন, এইবোৰ বহুতে মানে ইমান ডাঙৰ মেলা ইয়াতে বহে। তো আপোনালোকে মানে দেখিলেই ভাল লাগিব। এনেকুৱা এইবোৰ ঠাই দেখিছে, এইবোৰ যেতিয়া এতিয়া দেখিছে ফ্ৰী খালী ঠাই দেখিছে, যেতিয়া মেলা বহে ইয়াতে মানে বহুতো এনেকুৱা ইয়াত দোকান চোকান বহুত বিভিন্ন ধৰণৰ কি লাগে আপোনাক, বিভিন্ন ধৰণৰ ইয়াতে মানে বয় বস্তু বহুতো দোকান, বহুতো দূৰ দূৰণিৰ পৰা আহিবলৈ দেখা পোৱা যায়। আৰু এইফালে আছে দেখিছে এখন গাৰ্ডেন। তো আৰু এইখন হৈছে এখন বিষ্ণুযোগ্য মন্দিৰ। তো আমি ইয়ালৈ এতিয়া উঠি যাম এইখন চিৰিৰে। তো ইয়াতে মানে বিষ্ণু যজ্ঞ কৰে ৰাতিপুৱা সময়ত। তো আমি চাওঁ ইয়াতে এতিয়া যজ্ঞ কৰি আছেনে নাই, ওপৰত গৈ চাওঁ, আপোনালোকক দেখুৱাইছোঁ। এটা সুন্দৰ এটা পৰিৱেশ চাই থাকক আপোনালোকে। ইমান ধুনীয়া এটা মন্দিৰ, এটা মঠ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে নিশ্চয় ভাল পাব এই মঠখন দেখি পেলাই। তো এনেকৈ গৈ আছোঁ চিৰিৰে, আৰু মই এইটো চিৰিৰে উঠি গৈ আছোঁ। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তো ব'লক আমি উঠি যাওঁ এইখন চিৰিৰে। তো চিৰিৰে উঠি গৈ পেলাই আমি এখন বিষ্ণুযোগ্য মন্দিৰ দেখিবলৈ পাম। তো তাত যজ্ঞ কৰি থকা হৈছে। তাত বহুতো এটা ধৰ্মমূলক গীত লগোৱা হৈছে, কিন্তু গীতটো মই মানে কিবা কৰি নাই, আপোনালোকক ইয়াতে কিবা কৰা নাই, চাউণ্ডটো অফ কৰি দিছোঁ। তো এটা ধুনীয়া, ইয়াতে সদায় আহিলে ইয়াতে এটা ধুনীয়া গীত মানে লগাই থয় এটা ধৰ্মমূলক গীত। তো আপোনালোকে নিশ্চয় আহি পেলাই ভাল পাব। তো কোনোবাই যদি অহা নাই, তো আহিবলৈ চেষ্টা কৰিব। এইখন আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত, আমাৰ সৈনিক স্কুলৰ কাষতে এইখন মন্দিৰ, যিখন আমাৰ শ্ৰী সূৰ্য মহাপীঠ বুলি কয়। তো নিশ্চয় আপোনালোকে সকলোৱে নামখন শুনিছে। তো ইয়াতে আহিব, বহুতে নিশ্চয় ভাল লাগিব। ইমান সুন্দৰ পৰিৱেশ, সুন্দৰ কেনেকুৱা এটা দেখিছে তীৰ্থ মানে মহাপীঠ। আৰু মোৰ এতিয়া ইয়াতে আজি যজ্ঞ কৰি থকা নাই চাগে, এনে গান চান লগাইছে ৰাতিপুৱা। তো মই এনে সেৱা চেৱা লৈ এতিয়া দেখুৱাই যাম আপোনালোকক ইয়াতে। আৰু বহুত দেখিবলগীয়া বস্তু আছে, বহুতো আপোনালোকক মানে ভাল বস্তু, ভাল দৃশ্য দেখুৱাম। এইটো চিৰিৰে আমি এতিয়া নামি যাই থাকিম, এইটো চিৰিৰে আমি নামি গৈ থাকিব লাগিব। তো আমি নিশ্চয় এইখন চিৰিৰে নামি গৈ আৰু বহুতো মানে ভাল আমাৰ যিবোৰ আপোনালোকক কৈছোঁ নহয় মই, য'ত আমাৰ ৯৯,৯৯৯টা শিৱলিংগ পোৱা যায় বুলি কৈছোঁ, য'ত আমাৰ দ্বিতীয়খন বৃন্দাবন কলি ভুল নহ'ব। তো আমি এইখন তললৈকে নামি যাব লাগিব, আৰু তেতিয়াহ'লে আমি বহুতো শিৱলিংগ ইয়াতে দেখিবলৈ পাম। তো আপোনালোকেও দেখুৱাম কিমান মই কোৱা কথাবোৰ কেনেকুৱা সঁচা নে মিছা। তো ইয়াতে দেখিবলৈ পাব নিশ্চয় নিজৰ চকুৰে আপোনালোকে। আৰু এইখন হৈছে এখন বিষ্ণু যজ্ঞ, ইয়াতে ডাঙৰ এখন যজ্ঞ কৰা হয়। দেখিছে কিমান ডাঙৰ এখন মন্দিৰ, ইয়াতে যজ্ঞ পতা হয়।
আৰু এতিয়া আমি এইপিনে এইটো চিৰিৰে এইফালে আছে নহয়, ইয়াৰ পৰা দেখিবলৈ পাইছে নিশ্চয়। ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই তালৈকে যাম, তালৈকে আৰু বহুতো দেখিবলৈ বস্তু আছে আৰু ভাল লগা বস্তু এটা আপোনালোকক দেখুৱাম। তাত গৈ ভিতৰত সোমাই গৈ দেখাম। তাতে আকাশী গংগা বুলি কয় এটা এখন গাঁত আছে, সেই গাঁতখন পানী মানে কেতিয়াও পানী নুশুকায়। তো এতিয়া আমি যাওঁ ব'ল। তো এইখন হৈছে দেখিছে আৰু এখন মন্দিৰ, মানে আৰু পাথৰৰ মাজৰে আপোনালোকক লৈ গৈ দেখুৱাই আছোঁ। সেনেকুৱা ইমান ধুনীয়া দেখিছে, এইবোৰ বহুত আগৰ পুৰণা হয় এইবোৰ। এনেকৈ দেখিছে কেনেকুৱা পাথৰেৰে কেনেকুৱা গাঁঠি দিছে দেখিছে। এইবোৰ ৰজাদিনীয়া বহুতো মানে অতীত কালৰ হয়। আৰু ইয়াতে লিখা আছে, অনুগ্ৰহ কৰি মন্দিৰৰ ওপৰত তেল সেন্দুৰ দিয়া নিষেধ। ইয়াতে মানে কিছুমান নিষেধাজ্ঞা জাৰি কৰিছে। দেখিবলৈ পাইছে মোৰ পিছফালে, মানে যেতিয়া পূজাৰ সময়ত আহে আপোনালোকে নিশ্চয়, আৰু বহুত ভাল লাগে ইয়াতে পূজাৰ সময়ত আহি পেলাই। কিন্তু আজি পূজা আৰু পূজাৰী নাই বুলি কৈছে। আজি নহয়, পূজাৰী থাকিলে আজি পূজাৰীৰ লগত কিছু কথা পাতিলোঁ আপোনালোকক আগত। তো দেখিবলৈ পাইছে আপোনালোকে মোৰ পিছফালে কেনেকুৱা এটা শব্দ পাইছে আপোনালোকে, পানীৰ শব্দ। এইবোৰ মানে পাহাৰৰ ওপৰৰ পৰা এনেকুৱা পানী নিগৰি আহি আছে। দেখিছে পানী, ধুনীয়া পানী দেখিছে। পানী পাথৰৰ তলৰ পৰা এনেকুৱা পানী আহি আছে সদায়, মানে এইবোৰ এতিয়া পানী নুশুকায়। কেনেকুৱা পানী দেখিছে, ঠাণ্ডা। এইবোৰ দেখিছে শিৱলিংগ। মই এনে কোৱা নাই আপোনালোকক, য'ত কৈছোঁ মই 99,999টা শিৱলিংগ আছে বুলি কৈছোঁ। এইবোৰ দেখিছে পাথৰত কেনেকুৱাকৈ শিৱলিংগ, বহুতো শিৱলিংগ, মানে য'ত পায় ত'ত মানে শিৱলিংগ আপুনি দেখিবলৈ পাব। এইবোৰ দেখিছে শিৱলিংগ। মানে এইবোৰ দেখিছে পাথৰ কাটি পেলাই কেনেকুৱা মানে ঘৰ বনাইছে। এইবোৰ ঘৰবোৰত মানে যেতিয়া পূজাৰ সময় এইবোৰ পূজাৰী থাকে এইবোৰত, আৰু এই ভিতৰেদি সোমাব পাৰি। সেইটো দেখিছে, এইটো এনেকৈ বেৰ দি থৈছে ন, এইটোত সোমাব পাৰি। এইটো সোমাই পেলাই আৰু ভিতৰত আৰু বহুত কিবা আছে, এনেকৈ আমাৰ মূৰ্তি আছে তাতে। আৰু মই এতিয়া যাম এইটো চিৰিৰে উঠি যাম। এইটো চিৰি বোলে দেখিছে, এইটো চিৰি এনেকৈ উঠি আছোঁ, উঠিব লাগিব। আৰু চিৰি বগাই বগাই আহি পালোঁ। দেখিছে আকাশী গংগা, ইয়াতে লিখি আছে আকাশী গংগা। তো আমি ইয়াৰ ভিতৰলৈ যাব লাগিব। ইয়াৰ ভিতৰে মানে য'ত নেকি মানে ইয়াতে এখন ঠাই আছে এনেকুৱা সৰুকৈ গাঁতৰ নিচিনা। তো ইয়াতে য'ত মানে কেতিয়াও পানী নুশুকায়। তো এই ভিতৰলৈকে আমি সোমাই গৈ দেখুৱাম। পাথৰৰ মাজেৰে সোমাই যাব লাগিব। ইমান ডাঙৰ পাথৰ দেখিছে, ইমান ডাঙৰ। এই ভিতৰলৈ আমি সোমাই যাব লাগিব। ইয়াতে লিখা আছে জোতা চেণ্ডেল প্ৰৱেশ নিষেধ। তো আমি ইয়ালৈকে সোমাই যাব লাগিব। তো মই সেনেকৈ সোমাই আছোঁ। চাওক। তো আপোনালোকে দেখুৱাইছোঁ। তো এতিয়া পূজা হৈ আছে, ইমান আন্ধাৰ দেখিবলৈ। তো সিহঁতে দেখিছে পূজা কৰি থকা দেখিবলৈ পোৱা গৈছে। আজি পূজাৰী নাই ন? তো আপোনালোকে ক'ৰ পৰা আহিছে? আমি ক'ৰ পৰা আহিছে আপোনালোকে? চিনেমাৰীৰ পৰা। আজি পূজাৰী নাই চাগে? নাই আজি। নাই, ঠিক আছে। কোনোবা মন্দিৰ আছে, কোনোবা মন্দিৰ নাই। হয়। তো এইখনে হৈছে দেখিছে, যিখন মানে এইখন দেখিছে গাঁতৰ নিচিনা দেখিবলৈ পাইছে। ইয়াতে মানে পানী কেতিয়াও মানে পানী নুশুকায়। এইটো দেখিছে, এইটো হৈছে আকাশী গংগা বুলি কয়। এইটো যে ভগৱানে বনাইছিল না আগতে, এইটো শাস্ত্ৰ পাইছোঁ না, বুজাব কাৰণে চাওক ইমান পাথৰ, সেই পাথৰৰ মাজেৰে এনেকৈ সোমাই আহিলোঁ দেই। মই বহুত পাথৰৰ মাজেৰে সোমাই আহিলোঁ। আৰু এইপিনে ইমান দেখুৱাইছোঁ আপোনালোকক।
তো ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, দেখিছে ইয়াৰ পৰা কেনেকৈ দেখিবলৈ পাইছে। আজি মই বেয়া টাইমত আহি গ'লোঁ, কাৰণ পূজাৰী নাই আজি। তো পূজাৰী থাকিলে ভাল লাগিল হয়, কিছু কথা পাতিব পাৰিলোঁ হয়। আৰু কিছু ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। ইমান ধুনীয়া দেখিছে, ডাঙৰ ডাঙৰ শিলবোৰ, শিলৰ ওপৰত গছ কেনেকৈ দেখিছে আপোনালোকে দেখিবলৈ পাইছে। তো নিশ্চয় বহুতেই ভাল লাগিছে চাই পেলাই। আৰু আজি আপোনালোকে যেনেকৈ দেখিছে, আৰু পূজাৰ সময়ত যদি আপোনালোকে আহে ইয়ালৈ, তো আৰু বহুতেই ভাল লাগিব। কাৰণ পূজাত যেতিয়া পূজা বহিব আমাৰ ফেব্ৰুৱাৰী মাহত, তো ইয়ালৈ দেখিবলৈ আৰু বহুত ভাল লাগে। তো বহুতো মানুহ সমাগম হয়, এনেকৈ মানে দেখিছে বহুত এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হয়, উখল মাখল এটা একদম মানুহৰ যেনেকৈ মানে ভিৰ হয় ইয়াতে। তো বহুতেই ভাল লাগে আহি পেলাই। তো পাৰিলে আপোনালোকে আহিবলৈ চেষ্টা কৰিব এবাৰ। তো গাইজ, আৰু এইটোত আছে দেখিছে, সেইফালে আছে চাইনবোৰ্ড এখন, শিৱ মন্দিৰ। এইখন হৈছে শিৱ মন্দিৰ, আৰু এটা দেখিবলগীয়া মন্দিৰ অতিকে আমাৰ ধুনীয়া। এইখন হৈছে শিৱ মন্দিৰ, আৰু এইপিনে আছে সূৰ্য মন্দিৰ। আমাৰ সূৰ্য মন্দিৰখন এইখনেই হৈছে সূৰ্য মন্দিৰ। ঠিক ইমান ধুনীয়া দেখিবলৈ, ইমান সূৰ্য মন্দিৰ এইখন। তো ইয়াতে পূজা চলি আছে চাগে। তো মই ভিতৰলৈ চাওঁ, সোমাব পাৰোঁ নেকি। তো এইখন দেখিছে মোৰ পিছফালে ইমান ধুনীয়া এখন মন্দিৰ। এইখন মন্দিৰ, এইটো হৈছে আমাৰ সূৰ্য মন্দিৰ। ইয়াতে সূৰ্যৰ যজ্ঞ কৰা হয়, সূৰ্য দেৱতাৰ যজ্ঞ কৰা হয় ইয়াতে ৰাতিপুৱা সময়। তো ইয়াতে যজ্ঞ চলি আছে। তো আপোনালোকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তো ইমান ধুনীয়া দেখিছে, ইমান ধুনীয়া। এইবোৰ দেখিছে বা সিংহ মূৰ্তি বনাই দিছে। তো এনেকৈ ইয়াতে জোতা চোতা ইয়াতে খুলি থ'ব পাৰিব, ইয়াতে চিৰি ইয়াতে উঠি যাব পাৰিব এনেকৈ। তো মই অকণমান চেষ্টা কৰিছোঁ উঠিবলৈ। এইখন ইমান ধুনীয়া এখন মন্দিৰ। তো এইটো মন্দিৰত মই সোমাই পোৱা নাই আজিলৈকে, কিন্তু আজি প্ৰথম সোমাইছোঁ এইখন মন্দিৰত। তো চাওঁ, ইমান ধুনীয়া। তো ইয়াতে যজ্ঞ চলি আছে, মই ইমান ভালকৈ আপোনালোকক ক'ব নোৱাৰিম। তো দেখুৱাইছোঁ ভিতৰৰ পৰিৱেশ। আৰু এইখন দেখিছে চাইনবোৰ্ড ইয়াতে ষ্টপসমূহলৈ। তো আজি এইবাৰ আমি এইপিনে গৈ আছোঁ, এইফালে গৈ থাকিম। আহা। তো সেইবাৰ আহিছোঁ মই এইফালে। তো এইফালে আৰু দেখাবলৈ বস্তু আছে, বহুতো মন্দিৰ আছে, মানে আগৰ স্মৃতি যিবোৰ ৰজাৰ দিনত এইফালে আছে। তো আমি এনেকৈ গৈ আছোঁ। বহুতেই ভাল লাগিছে দেই এনেকুৱা এখন ঠাই। তো আপোনালোকে যদি আহিব মন কৰে, আমাৰ এইখন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত দেই। আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যিটো আমাৰ সৈনিক স্কুল কাষতে হয়। তো আপোনালোকে যদি আহিব বিচাৰে, মানে যিখন আমাৰ ফেব্ৰুৱাৰীত এখন ডাঙৰ মেলা বহিবলৈ গৈ আছে, তো সেইটো মেলাত আপোনালোকে আহিব পাৰে। কাৰণ বহুতেই ভাল লাগে, ইমান ডাঙৰ এখন মেলা হয়। আমাৰ ইয়াতলৈকে এসপ্তাহলৈকে 7 দিন, কেতিয়াবা 9 দিন, 7 দিনলৈকে, যোৱাবাৰ 7 দিনলৈকে হৈছিলে ন মেলাটো। 7 দিনলৈকে হৈছিলে যোৱাবাৰ মেলা। আৰু ইয়াতে দেখিছে ব'টিং, এইবাৰ মেলাৰ টাইমত আহিলে ইয়াতে দেখিবলৈ পাব আপোনালোকে। ইয়াতে ব'টিং মানে টিকট ব্যৱস্থা কৰা হয়, ইয়াতে ব'টিং কৰা হয়। তো তেতিয়া বহুতেই ভাল লাগে এইখন পুখুৰীত। আৰু এই পানী দ আছে দেই, বহুত পানী দ দেখিবলৈ দেখিছে আপোনালোকে, দেখিয়ে গম পাইছে পানী বহুত দ আছে, ইয়াতে ব'টিং কৰা হয়। তো এইবাৰ চাগে ব'টিং নাই ন। তো এই দেখিছে এইবোৰ গছবোৰ, সেইফালে উঠি যাব লাগিব আমি। আৰু ইয়াতে দেখিছে পুখুৰীত গা ধোৱা নিষেধ, কাৰণ পুখুৰীত পানী দ আছে। যদি কোনোবাই যদি গা ধুৱে এনেকৈ দুৰ্ঘটনা হ'ব পাৰে। তো তাৰ কাৰণে ইয়াতে মানে দেখিছে, ইয়াতে জাননী জাৰি কৰিছে পুখুৰীত গা ধোৱা নিষেধ। তো ভালেই কৰিছে। হয়তো কোনোবাই যদি আৰু মানে আহি পেলাই গা ধুই সাঁতুৰিব নাজানে, তো হয়তো এটা বিপদ হৈ যাব পাৰে। তো দেখিছে পুখুৰীৰ পাৰত আহি পেলাই আপোনালোকে এনেকৈ জিৰণি ল'ব পাৰে বঢ়িয়াকৈ, ইমান ধুনীয়াকৈ মানে ব্যৱস্থা কৰি দিছে। তো নিশ্চয় আপোনালোকে আহি পেলাই এনেকুৱা যদি ছোৱালী লৈ আহে, তো এনেকৈ মানে এটা মজা ল'ব পাৰিব পুখুৰীৰ মাজত, পুখুৰীৰ বতাহ, মুকলীয়া বতাহ।
গ্ৰুপ অফ স্তূপাছ ইয়াতে মানে বহুতো আছে, স্তূপ বহুতো আছে ইয়াতে। তো আপোনালোকক আৰু দেখুৱাম। এইখন পাহাৰ যদি ঘূৰিবলৈ যায় মানে বহুত সময় লাগিব আপোনালোকৰ, বহুত ডাঙৰ হয়। তো দেখিছে ইমান ডাঙৰ পাহাৰ। তো এইখনত মানে বহুতো আছে এনেকৈ। এতিয়া মানে ইমান আজি মানুহ কম, কিন্তু যেতিয়া মানুহ কেতিয়াবা হয় ন, যেতিয়া আমাৰ আহি আছে নিউ ইয়াৰ সময়ত যেনেকুৱা মানুহ আহিব, মানে বহুতেই মানুহ হ'ব নিউ ইয়াৰ সময়ত। তো আমি উঠি যাব লাগিব এইখন চিৰিৰে। আমি এইখন চিৰিৰে উঠি যাম। যদি চাওঁ গেটখন খোলা আছেনে নাই। তো ইয়াতে আৰু বহুতো মানে আগৰ ৰজাদিনীয়া কিছুমান দেখিবলগীয়া বস্তু আছে, কিন্তু ইয়াতে গেটখন খোলা আছে নে আমি। আৰু এইটো হৈছে ৰজাদিনীয়া কিছু দেখিছে কি এইবোৰ মানে ক'ব পৰা নাই মই। ৱাল সেনেকৈ ৱাল, এইটো ৰজা মানে বহুত অতীত কালৰ হয়। ৰজাদিনীয়া মানে এনেকৈ ৰাখিছে মানে ইয়াতে মানুহ উঠিব নিদিয়ে, সোমাব নিদিয়ে। তো দেখিছে ইমান ধুনীয়াকৈ মানে ইয়াতে সযতনেৰে ৰাখিছে। বহুতে ৰ'দ দিছে। কিমান ঘূৰিম আৰু, ইমান ঘূৰিবলগীয়া ঠাই আছে ইয়াতে। মানে আহি আপোনালোকে ঘূৰি কমেও মানে 2 ঘণ্টা 3 ঘণ্টা সময় লাগিব গোটেইবোৰ যদি দেখাবলৈ যাওঁ আপোনালোকক বহুত সময় লাগিব। কাৰণ ইয়াতে বহুত দেখিবলৈ ঠাই আছে। আপোনালোকক দেখালোঁ ইতিমধ্যে বহুত। আৰু এইপিনে আছে দেখিছে বহুতো এনেকুৱা পাহাৰ, ইফালে আছে, ইফালে মানে বহুত চাৰিওফালে মানে এনেকুৱা কিবা আছে দেখিবলৈ। মন্দিৰ আছে, কিছুমান মূৰ্তি আছে, শিলৰ মূৰ্তি। তো এইবাৰ গৈ আছোঁ আমি এইপিনে। তো চাওঁ এইপিনে আৰু কি আছে। ইমান ডাঙৰ দেখিছে, ইমান ডাঙৰ ঠাই, মানে ক'ত কি আছে মানে ক'ব নোৱাৰি একদম। আৰু বহুতে গৰম আজি, একদম ভাগৰি পৰিছোঁ ইমান। আৰুতো উঠিবলৈ বাকী আছে চিৰি বহুত এতিয়াও। তো যিমান পাৰোঁ আপোনালোকে চেষ্টা কৰিম দেখুৱাবলৈ। দেখিছে কেনেকুৱা এটা সুন্দৰ। এইপিনে দেখিছে এইটো ৰাস্তা আৰু মানে ক'ৰবাত যাব ওপৰলৈ নাযাওঁ ইমান দূৰ। এইবোৰ দেখিছে শিৱলিংগ ইয়াৰ পৰা দেখিবলৈ পাইছে। বুদ্ধ স্তূপ। তো বুদ্ধ স্তূপ ইয়াতে। বুদ্ধ আগৰ দিনত দেখিছে, আগৰ দিনা বুদ্ধ আমাৰ যি বুদ্ধসকলে ইয়াতে বহুতো স্তূপ আছে, মূৰ্তি। তো এইবাৰ উঠি গৈ আছোঁ আমি এইটো চিৰিৰে। তো গৈ থাকোঁ কিমান দূৰলৈকে পাওঁ। মানে বহুত গৰমত দিছে আজি। দেখিছে ইমান ধুনীয়া এটা দেখিবলৈ এইটো চিৰি। আমি এনেকৈ উঠি গৈ আছোঁ। তো সেইটো বৌদ্ধ স্তূপ আছে ইয়াতে। ইমান ভাল লাগিছে, ইমান সিফালে গৰম পাইছোঁ, ইয়াতে দেখিছোঁ ইমান মানে ঠাণ্ডা হৈ গৈছে গাটো। ইমান ধুনীয়া এখন ঠাই দেখিবলৈ পাইছে। বহুতে ভাল দেই, বহুতে ভাল লাগিছে এইখন ঠাইত। এই তলৰ পিনে দেখুৱাইছোঁ। এইপিনে আছে মানে চেগুনৰ গছ। তো আমি আৰু উঠি যাব লাগিব বৌদ্ধ স্তূপ চাবলৈ। আহক। বহুতে ভাগৰ লাগিছে। মানে ইয়াতে বহুতো আছে দেখিবলগীয়া, বহুতো বস্তু অসংখ্য। মানে ইয়াতে কৈছোঁ নহয় আপোনালোকে, এইখন দ্বিতীয়খন বৃন্দাবন বুলি ক'ব পাৰিব। কাৰণ ইয়াতে 99,999টা শিৱলিংগ দেখিবলৈ পোৱা যায়। তো বৌদ্ধ স্তূপ আমি আহি পাই গ'লোঁ। বহুতে ভাগৰ লাগিছে। মানে ইয়াতে আহিলে মানে অকল চিৰি বগাবই লাগিব আপুনি। যিমানেই বস্তু চাম বুলি ভাবিছে, বহুতো চাব লগা বস্তু আছে। আৰু যদি চাম বুলি ভাবিছে তো আপুনি চিৰি বগাই একদম ভাগৰি পৰিব। তো বৌদ্ধ স্তূপ আমি আহি পাই গ'লোঁ। দেখিছে ডাঙৰ ডাঙৰ শিৱৰ লিংগ দেখিবলৈ পোৱা গৈছে। ইমান ধুনীয়া। এইবোৰ আগৰ ৰজাদিনীয়া বৌদ্ধৰ দেখিছে স্মৃতি কেনেকৈ বনাইছে। ভাল লাগিছে দেই।
সেৱা এটা কাৰোঁ। ইমান ওপৰলৈ আহিছোঁ যদি সেৱা এটা নাকাৰোঁ কেনেকুৱা হ'ব? দেখিছে ইমান ধুনীয়া ধুনীয়া কেনেকুৱা ইমান যে কষ্ট কৰিছে আগৰ দিনীয়া দেখিছে ৰজা মহাৰজা যিবোৰ আমাৰ বৌদ্ধ ধৰ্মীয় লোক আছিল দেখিছে কেনেকুৱা ইমান কষ্ট কৰি এইবোৰ মূৰ্তি কেনেকুৱা বনাইছে। এইবোৰ নিজে উঠিছে চাগে, মই ইমান এটা গম নাপাওঁ নিজে উঠিছে ন নিজে মানে কিবা কৰি বনাইছে, তো আমি গম নাপাওঁ নিজে উঠা এইবোৰ। তো আজি আপোনালোকক বহুতে দেখালোঁ আমাৰ এই শ্ৰী সূৰ্য মহাপীঠখন। তো আজি আৰু দেখুৱাবলগীয়া বহুত আছে, দেখিব মানে ইমান ডাঙৰ এৰিয়াতে যদি আপোনালোকক গোটেইবোৰ দেখিবলৈ যাওঁ তো বহুত সময় লাগিব। তো আজি মই যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ, সিমানখিনি দেখুৱালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।